Hello student, আজি আমি APSC JAA 2025 চনৰ যেটো 13 জুলাইত হৈ গল তাৰে ম্যাথছ পোৰশন কিনি ডিসকাস কৰিব লৈছো তো ইয়াতে মোটামুটি ম্যাথছৰ 8টা কোৱেশ্চন মান আহিছিলে 8টা আহিছিলে কোৱেশ্চন তো আমি সেই গুটে 8টা ডিসকাস কৰিম আজি ওকে तो फर्स्ट क्वेश्चन तो होइसे कि the largest number which divide 70 and 125 and leaving remainder 5 and 8 respectively এতিয়া কথাটো হল যেতিয়া এনুকা সাম দিয়া থাকে যে যত লাৰ্জেষ্ট বা মানে কেতিয়াবা স্মলেষ্ট উলাব দিয়া পাৰে in that case আমি সদায় কি চাব লাগিব হয়তো LCM বা HCF মানে এই দুটা কনসেপ্টৰ ওপৰত বেস কৰি এনুকা প্ৰবলেম বিলাক মানে কোৱেশ্চনত আহা দেখা যায় তো এই কোৱেশ্চনটো দিছে আমাক লাৰ্জেষ্ট সো আমি ফাইন্ড কৰিব লাগিব HCF হল হেখিনি লগে বুজি পালো এতিয়া যেতিয়া সাপোজ কিবাটা সংখ্যা মানে কিবাটা সংখ্যাৰে যদি আমি মানে 70ক ডিভাইড কৰো তাৰ ৰিমাইন্ডাৰ পাও 5 আৰু সেই নাম্বাৰটোৰে যদি আমি মানে 125ক ডিভাইড কৰো এন্ড তেতিয়া আমি ৰিমাইন্ডাৰ পাও 8 তো এনুকা প্ৰবলেম বিলাক কৰাৰ কাৰণে এটা সিম্পল টেকনিক আছে সেই টেকনিকটো হল কেনুকা ধৰণৰ সেই টেকনিকটো হল সাপোজ যদি মানে যত এনুকা প্ৰবলেম থাকে যে মানে তোমাৰ দুটা নাম্বাৰও দিয়া আছে আৰু মানে দুটা ৰিমাইন্ডাৰও দিয়া আছে মানে তেনুকা প্ৰবলেম বিলাকৰ আমি এনেকৈ সলভ কৰো আমি যেহেতু মানে HCF উলাব লাগিব HCF অফ যদি মানে আমি এটো x বুলি ধৰো হেতু y বুলি ধৰো আৰু এটো a বুলি ধৰো আৰু এটো b বুলি ধৰো তেতিয়া আমি পাম x minus a comma y minus b হল তো x minus a কিমান হ'ব HCF x minus a হ'ব 70 ৰ পৰা যেতিয়া 5 যাব হ'ব 65 আৰু 125 ৰ পৰা যেতিয়া 8 যাব হ'ব 117 এতিয়া এই দুটা মাজৰ HCF টো হ'ব 13 হল মানে অপশন A is the correct option বুজি পালো এখিনি লকে ওকে ইয়াৰ পিছত আমি নেক্সট কোৱেশ্চন টো লকে যাম নেক্সট কোৱেশ্চন টো দিছে টু ভেৰিয়েবল লিনিয়াৰ ইকুৱেশ্যন হল এতিয়া what is the condition when two lines are parallel তাৰ আগতে আমি জানিব লাগিব যে টু ভেৰিয়েবল লিনিয়াৰ ইকুৱেশ্যন কি হয় টু ভেৰিয়েবল লিনিয়াৰ ইকুৱেশ্যন হৈছে এটো a1x plus b1y plus c equal to 0 this is a two variable linear equation হল বুজি পালো তো যদি এনেকে দুটা ইকুৱেশ্যন থাকে আমি এনেকে দুটা লিখি লম হল তাৰ পিছত এতিয়া প্যাৰেলাল হবলে হলে কন্ডিশনটো হৈছে when they are parallel তো তাহাতে যেতিয়া মানে প্যাৰেলাল হ'ব তো হেতু কন্ডিশনটো হৈছে কি a1 by a2 equal to b1 by b2 is not equal to c1 by c2 তো আমাক ইয়াতে যোনটো ইকুৱেশ্যন মানে দিয়া আছে কোৱেশ্চনত হেতু হৈছে a1 this is a1 this is b1 and this 2 is c1 here similarly this is a1
A2, sorry, this is A2, this is B2, and this one is C2. তো এইখিনি মই মুছি দিছো কাৰণ ইয়াতে মানে স্পেস নোহোৱা কাৰণে এটো মই মানে মুছি দিছো ওকে তো আমি পালো কি যেতিয়া মানে প্যাৰালেল হবলে হয় তাহাতৰ কন্ডিশনটো হ'ব A1 by A2 equal to B1 by B2 is not equal to C1 by C2. হল তো এটা কথাটো হৈছে কি আমি ইয়াতে A1 কোনটো হেতু ফাইন্ড কৰিব লাগিব তো A1 টো হৈছে 3 and A2 টো হৈছে ওকে A2 টো হৈছে 2 and B1 টো হৈছে twice k and B2 টো হৈছে 5 এখিনি যেতিয়া আমি সলভ কৰিম আমি পাম 4k is equal to 15 and k is equal to 15 by 4 মানে option C is the correct option হল এখিনি লকে বুজি পাইছো এটো কোৱেশ্চন ওকে এটো মই ক্লিয়াৰ কৰি দিছো যদি কোনোবাই লিখি লব পাৰে ওকে এতিয়া নেক্সট কোৱেশ্চনটো দিছে কম্পাউণ্ড ইন্টাৰেষ্টৰ ওপৰত তো কম্পাউণ্ড ইন্টাৰেষ্টৰ ওপৰত নেক্সট কোৱেশ্চনটো দিছে তো কম্পাউণ্ড ইন্টাৰেষ্টৰ ওপৰত নেক্সট কোৱেশ্চনটো দিছে যেটো ইয়াতে আমাক p টো দিয়া আছে কিমান 20000 আমি আজি যেনেকে মানে ফৰ্মুলা সহায়ৰে কম্পাউণ্ড ইন্টাৰেষ্ট উলাম মানে মই তেনেকে নিহিকাই কেনে এটা বেলেগ মেথড দিছো দিস ইজ 3 মেথড হল জাস্ট ভালকে চাই গলে হল তোমালোকে 2 বছৰৰ কাৰণে কৈছে চাই লবা এটো তোমাৰ for the 2 years and 10% compounded annually তো 20000 টকা এনেকে আগিললে হল this is first year হল তো 10% যেতিয়া 20000 টকাৰ 10% যেতিয়া উলাবা হেতু হ'ব 2000 তো বুজি পালো সবে মানে এটো আমি এনেকে কৰিছো 10% তো this is 2000 similarly এটো 2000 হ'ব তাৰ পিছত 2 নম্বৰ বছৰটোত এই প্ৰথম বছৰটোৰ যোনটো ইন্টাৰেষ্ট লাগিছে হেতুৰ ওপৰত আকৌ ইন্টাৰেষ্ট লাগিব এটোৰ ওপৰত এটো নালাগে কিন্তু যোনটো ফাৰ্স্ট ইন্টাৰেষ্ট মানে লাগিছিল ন এইটো ওপৰত লাগিব তো এইটো লাগিলে এইটো 10% মানে হ'ব 200 হল এতিয়া এই যে পালো আমি এইখিনি হ'ব কম্পাউণ্ড ইন্টাৰেষ্ট মানে কিমান মানে টোটাল কিমান হল 2000 আৰু 200 মানে হল টোটাল 4200 হল বুজি পাইছো যদি কোনোবাই লিখিব খুজি লিখি লব পাৰে তো আমি পালো যে অপচন A is the correct option হল বুজি পালো ওকে ইয়াৰ পিছত নেক্সট কোৱেশ্চনটো লকে যাম ওকে this question is comes under percentage এতিয়া চোৱা if the circumference মানে হৈছে পৰিসীমা মানে হৈছে পৰিসীমা হল if the circumference of a circle is increased by 50% okay তেতিয়া হলে খুদিছে যে এৰিয়াটো কিমান চেঞ্জ হ'ব তো এৰিয়া চেঞ্জ মানে কিমান হ'ব যদি আমি হেতু জানিব লাগে মানে আমি জানিব লাগিব তাৰ ৰেডিয়াসটো কিমান চেঞ্জ হৈছে হেতু গম পালেহে আমি তাৰ এৰিয়াটো কিমান চেঞ্জ হৈছে হেতু উলাব পাৰিম হয় না তো আমি এনেকৈ লিখিব পাৰো যে সাৰকামফাৰেন্সৰ সূত্ৰটো কি আছিল
টুৱাইচ পাই আৰ হ'ল আৰু এই 50% মানে কিমান 50% মানে হৈছে অবভিয়াছলি হাফ মানে 1/2 হ'ল আমি যদি এনেকৈ লিখোঁ যে সাপোজ দুটা আছে ন মানে তোমাৰ চেঞ্জ হ'ল ন তো আমি এইটো এনেকৈ লিখিম যে টুৱাইচ পাই r1 বাই টুৱাইচ পাই r2 ইনক্ৰিজ বুলি কৈছে ন এই r1 টো মানে প্ৰথম মানে ইনক্ৰিজ নোহোৱাৰ আগতে তেতিয়া সাপোজ তেতিয়া যদি আছিলে 2 এই বৰ্তমান চেঞ্জ হ'ল 1 টো বাঢ়িল ইনক্ৰিজ বুলি কৈছে তো 1 টো বাঢ়ি কেনে হ'ল 3 মানে আগতে আছিলে 2 বৰ্তমান হ'ল 3 এই যে ৰেশিওটো যে চেঞ্জ হ'ল ৰেডিয়াছৰ ৰেশিওটো সেই চেঞ্জ হোৱাৰ ফলত এৰিয়াত কি ইম্পেক্ট পেলাব আমি তাক হেতু ওলাব লাগিব এতিয়া এৰিয়াৰ ফৰ্মুলাটো হৈছে আমি সবে জানো পাই r স্কয়াৰ পাই যেটো মানে কনস্ট্যান্ট তো হেতু আমি মানে কনসিডাৰ নকৰিলে হয় তো আমি লিখিব পাৰো r1 স্কয়াৰ ইজ টু r2 স্কয়াৰ হল তো মানে তোমাৰ প্ৰথমতে আছিল 4 তাৰ পিছত হলগে 9 তো আমি এই সেন্সটো কিমান দেখা পালো সেন্সটো দেখা পালো 5 সেন্সটো দেখা পালো সদায় যেতিয়া পার্সেন্টেজ উলায় বেস মানে বেস ভ্যালুটো হয় ইনিশিয়াল ভ্যালুটো তো ইনিশিয়াল ভ্যালু কিমান আছিল আমাৰ 4 পার্সেন্টেজ উলোৱা কাৰণে অবিয়াসলি আমি 100 এ পূৰণ কৰিব লাগিব 4 ৰে এটু কাটিলে 25 বাৰ দেন 25 5 গুণ 125% হল মানে অপশন এ ইজ দা কারেক্ট অপশন বুজি পালো সবে সকলে বুজি পালো ওকে এটো মই ৰাফ কৰি দিছো যদি কোনোবাই লিখে লিখিলো তা নহলে মই আকৌ এটো মানে ৰাফ কৰি দিলে দিগদাৰি হ'ব লিখিবলৈ ওকে এতিয়া নেক্সট কোৱেশ্চন তো লৈ গৈছো this question is again comes from ratio chapter হল এতিয়া চোৱা কি কৈছে যে 10 বছৰ আগত এৰ বয়স a was half বিট কে a half আছিল ওকে আমি ধৰিলাম মানে যদি বিৰ বয়স 2 হয় এৰ 1 হ'ব এটো কেতিয়া হ'ব যেতিয়া 10 বছৰ আগত 10 years ago কিন্তু বৰ্তমানত আমি মানে আনিব লাগিব ইয়াক তো আমি ইয়াক লিখিব লাগিব x তো আমি তো মানে x বুলি ধৰি লৈছো x into 2x এটো আসলে 10 বছৰ আগত মানে সদায় আমি মাইনাস ধৰো এই মাইনাসটো বৰ্তমানলৈকে আহিব লাগিলে অবিয়াসলি এটো +10 হ'ব this is the বৰ্তমানৰ বয়স of a and b এটো কাৰ সমান বুলি কৈছে 3:4 এতিয়া জাস্ট এখিনি সলভ কৰিলে আমি x ৰ ভ্যালুটো পাম 5 x ৰ ভ্যালুটো 5 পালে আমাক সুধিছে যে what will be the total age of their present এইখিনি হৈছে তাহাতৰ present age এইখিনি তো এই বয়স কিমান হ'ব 15 বছৰ 5 + 10 আৰু ইয়াৰ বয়স হ'ব 20 মানে কিমান হ'ল টোটাল যোগ কৰিলে 35 বুজি পালো মানে অপশন C is the correct option if you have any doubt you can comment below মানে তেতিয়া মই যদি কিবা মানে বুজি পোৱা নাই হেতু টপিক আকৌ এবাৰ মানে বুজাবলৈ চেষ্টা কৰিম যদি বুজি পোৱা নাই হল এতিয়া জনে লিখিব খুজি লিখিলো সোনকালে ওকে বুজি পাইছো সকলোৱে ওকে এতিয়া আমি নেক্সট কোৱেশ্চনটো যাম এটো আকৌ এটা পার্সেন্টেজ অংক মানে কি মই এটা কথাই ক'ব খোজো যে মেথছ যিখিনি আমাৰ মানে কম্পিটিটিভ পৰীক্ষাত আহি থাকে সচৰাচৰ তাৰে দুটা চেপ্টাৰ বহুত ইম্পৰ্টেন্ট এটা হৈছে পার্সেন্টেজ আৰু এটা হৈছে ৰেশিও এন্ড প্ৰপৰচন এই দুটা চেপ্টাৰ যদি সবে ভালকে কৰে এই বাকিবিলাক চেপ্টাৰ মানে ইজি হৈ যায় মানে এই দুটাৰ ওপৰতে বেস কৰি বাকিবিলাক কোৱেশ্চন সলভ কৰিব পাৰি ওকে বুজি পাইছা সকলোৱে ওকে
এতিয়া এই কুৱেশ্যনটো চাম 2 number are in the ratio 30% and 30% and 20% less than the third number আমি ধৰি ললো this is 1 this is 2 and this is 3 যদি আমি 3 টো যদি 100 বুলি ধৰো এক নম্বৰটো কিমান কম বুলি কৈছে 30% মানে কিমান হ'ব 70 30 কম আৰু দুই নম্বৰটো কৈছে 20 কম মানে হ'ব 80 দেন সুধিছে যে ratio of the first two number তো ইয়াৰ ratio সুধিছে তো ইটো হ'ব 7:8 বুজি পালো সকলো ইটো ইমান টান নাছিলে ইজি আছিল মানে অপচন সি টো কাৰেক্ট বুজি পালো ওকে নেক্সট এটা একদম ইজি কোৱেশ্চন দিছে এটো জাস্ট a value putting or question বুলি ক'ব পাৰে নহলে linear equation or এটা question two variable linear equation এটো আছে তোমাৰ 2x plus 3y is equal to 29 তাতো আছে y is equal to x plus 3 এতিয়া এই y ভ্যালু টো এই প্ৰথম ইকুৱেচন টো জাস্ট বহাই দিলে হ'ল এটো হ'ব 2x plus 3 into x plus 3 equal to 29 then এখিনি সলভ কৰিলে হ'ব যা সলভ কৰিলে হ'ল 2x এ 3x এ 5x ইফালে এটো যদি যায় হ'ব 20 তো x equal to হ'ব 6 এটো ইমান টান কোৱেশ্চন আছিল এটো ইজি কোৱেশ্চন আছিল তো দিস ইজ অপচন এ ইজ দা কারেক্ট অপচন হল বুজি পালো আমি সকলো ওকে next eta question next question to dise etu ratio re koribo pari okay etu question sailwa bhalke sailwa in an examination a student score 4 marks for every correct answer jodi shuddha hoy 4 mark pai and jodi bhul hoy 1 mark mane gusi jay mane jiman koise tatke 1 mark gusi jay jodi hi gute keta 75 টা কোৱেশ্চনে কারেক্ট কৰিলে আৰু সিকিউৰ মাৰ্কস ইমান পালে তেতিয়ালে সুধিছে যে কিমানটা কারেক্টলি কৰিলে হল যদি তো আমি এক ধৰিব পাৰো যে কারেক্ট কৰিছে কিমানটা কারেক্ট কৰিছে সাপোজ x টা কারেক্ট কৰিছে তো এটা কারেক্ট কৰিলে কিমান মাৰ্কস পায় 4 মাৰ্কস তো x টা কৰিলে কিমান পাব 4x হল তেতিয়ালে ৰং কেটা কৈছে ৰং কেটা হ'ব wrong hobo 75 minus x to eta wrong koile -1 hoy to imanta wrong koise 75x minus to kiman hobo -75 minus of x hol buji palu etia ei duita mili kiman hobo ei duita mili hobo কিমান আছে কিমান পালে 125 তো জাস্ট আমি ইয়াতে লিখি দিলে হল 4x plus minus 75 এটো মাইনাস লিখা এটো এনেকে থাকক প্ৰথমতে এনেকে থাকলে হাতে এটো ডাইৰেক্ট প্লাস কৰি দিয়া তো এটো হ'ব এনেকুৱা ধৰণৰ এটো হ'ব 75 plus x এটো হ'ব 125 তো এই কোৱেশ্চনটো যদি ইপিনে যায় এটো হ'ব 5x এটো হ'ব 200 তো x equal to হ'ব 40 মানে হি 40 টা অংক কারেক্টলি কৰিছে বা 40 টা প্ৰবলেম কারেক্টলি কৰিছে তো ইয়াত অপচন বি ইজ দা কারেক্ট অপচন বুজি পালো সকলোৱে আজি এই জিমান কিনিলে বুজালো বুজি পালো সকলোৱে ওকে এতিয়া হাজিলৈ এইছো আগন্তুক দিনক আকৌ নতুন মানে হৈ যোৱা পৰীক্ষা বিলাকৰ কোৱেশ্চন ডিসকাসত লগ পাম নাও ওকে থ্যাংক ইউ